বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক নতুন ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি সংক্ৰান্ত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। বন্ধুসকল নতুন ৰেচন কাৰ্ড আপুনি লাভ কৰা নাই নেকি? যদি লাভ কৰা নাই তেতিয়াহ'লে আপুনি অচিৰেই নতুন ৰেচন কাৰ্ড লাভ কৰিব আৰু ইয়াৰ বাবে আপুনি কৰিব লাগিব আবেদন। আৰু ৰেচন কাৰ্ড যদি আপোনাৰ পৰিয়ালত আছে, আপোনাৰ পৰিয়ালৰ অতি কমেও এজন সদস্যই বাধ্যতামূলকভাৱে অৰুণোদয় আঁচনি লাভ কৰিব। তো বন্ধুসকল ইয়াৰ বাবে আপোনাৰ ৰেচন কাৰ্ড থকাটো দৰকাৰ। ৰেচন কাৰ্ড থাকিলেহে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব। এই সংক্ৰান্তত আপোনালোকক গুৰুত্বপূৰ্ণ কিছু তথ্য এই ভিডিঅ'টোত জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো দি ফ'ল' দি ল'ব। আহক বন্ধুসকল আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল নতুন ৰেচন কাৰ্ড আপুনি লাভ কৰা নাই নেকি? আৰু ইতিমধ্যে অসম চৰকাৰে বহু ৰেচন কাৰ্ড প্ৰদান কৰিলে আৰু সেই ৰেচন কাৰ্ডৰ পৰা আপুনি বঞ্চিত হৈছে নেকি? বা আপোনাৰ পৰিয়ালটো ছেপাৰেট হোৱাৰ পিছত ৰেচন কাৰ্ড এখন নাই নেকি? তো বন্ধুসকল যদি এনেকুৱা পৰিৱেশত আপুনি পৰিছে তেতিয়াহ'লে আপোনাৰ কাৰণে এটা ডাঙৰ খবৰ যে আপুনি অচিৰেই ৰেচন কাৰ্ড লাভ কৰিব গৈ আছে। আৰু বন্ধুসকল বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি এইবাৰ বহুসংখ্যক লোকে ৰেচন কাৰ্ড লাভ কৰিব আৰু এয়া কেন্দ্ৰীয় বাজেট উত্থাপনৰ পিছতে আপোনালোকে লাভ কৰিব পাৰে। যদিও আনুষ্ঠানিক খবৰ নহয় তথাপিতো আপোনালোকক জনোৱা হৈছে যে ৰেচন কাৰ্ড আপোনালোকে খুব অচিৰেই লাভ কৰিব যি পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰা নাই। আৰু যদি বন্ধুসকল আপোনালোকক জনাই ৰাখোঁ যে আপোনাৰ পৰিয়ালত যদি কোনোবা এজন পৰিয়ালত যদি এটা ৰেচন কাৰ্ড লাভ কৰে, আপোনাৰ পৰিয়ালে যদি এটা ৰেচন কাৰ্ড পায় তেতিয়াহ'লে ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। তো ইয়াৰ ভিতৰত আটাইতকৈ এটি গুৰুত্বপূৰ্ণ আঁচনি অসমৰ ক্ষেত্ৰত যদি ধৰা হয় তেতিয়াহ'লে সেয়া হ'ল অৰুণোদয় আঁচনি। আৰু যি আঁচনিৰ জৰিয়তে আপুনি প্ৰতি মাহে মাহে বৰ্তমানলৈ 1250 টকাকৈ অৰুণোদয় হিতাধিকাৰী হিচাপে আপুনি লাভ কৰি আছে। যদি আপোনাৰ পৰিয়ালত অৰুণোদয় আঁচনিত কোনো সদস্য ইনক্লুড হোৱা নাই আৰু আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপুনি এইবাৰ স্বয়ংক্ৰিয়ভাৱে অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰিব। আপোনাক অৰুণোদয় আঁচনিত ইনক্লুড কৰাৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। গতিকে ৰেচন কাৰ্ড এখন আপোনাৰ পৰিয়ালৰ বাবে অতি জৰুৰী আৰু ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ প্ৰত্যক্ষ সুবিধা লাভ কৰিব পাৰে, যাৰ কাৰণে আপোনাক যেতিয়াই নতুন ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব আপুনি সেই সুবিধাখিনি গ্ৰহণ কৰিব লাগিব। তো ইয়াৰ বাবে আপোনাক জনাইছোঁ যে ৰেচন কাৰ্ডৰ আবেদন কৰিব দিয়াৰ লগে লগে আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত জনাই দিবলৈ যত্ন কৰা হ'ব। যাৰ বাবে আপোনালোকক জনাইছোঁ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেধৰণৰ ভিডিঅ'বোৰ আপুনি মিছ নকৰে। লগতে ফেচবুকত চালে ভিডিঅ'ৰ ফেচবুকত এটা ফ'ল' দি ৰাখিব যাতে আপুনি এনেধৰণৰ ভিডিঅ'বোৰ মিছ কৰিবলগীয়া নহয় আৰু আপুনি সঠিক খবৰসমূহ লাভ কৰিব পাৰে। তো বন্ধুসকল ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ কিবা মতামত থাকিলে কমেণ্ট ছেকশ্যনত জনাওক। আজিলৈ এৰিছোঁ, ধন্যবাদ।